পঞ্চায়ত নিৰ্বাচনত এবাৰ যি আগতীয়াকৈ নিৰ্বাচনী ফলাফল ঘোষণা হৈছিল চতিয়া সমষ্টিত আৰু তাৰ আটাইকেইটা জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত ইতিমধ্যে মিত্ৰজোঁটে দখল কৰিছে, ভাৰতীয় জনতা পাৰ্টি দখল কৰিছে। কিন্তু চতিয়া সমষ্টিৰে 1 নং বৰপথাৰ ঢলাই বিলৰ যি আমি দেখুৱাইছোঁ উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, এইটো কেন্দ্ৰত বৰ্তমান এটা ৱাৰ্ডৰ বাবে ইয়াত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু আমাৰ লগত ইয়াৰে স্থানীয় লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াৰে মই বৰ্তমান ইয়াৰ নহয়, মই টুপিয়া 9 নং ৱাৰ্ডৰ। মই মানে ইয়ালৈ আহিছোঁ, আমাক অকণমান এনেই চাইতে হেৰি কৰিব দিছে আৰু এয়া আমাৰ লগত ZPC বাইদেউ বহি আছে। ZPC কেণ্ডিডেট আছে। বাইদেউ আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰেণুকা দেৱী। আপুনি ইতিমধ্যে নিৰ্বাচিত হৈছে? হয়, মই নৱনিৰ্বাচিত। ধন্যবাদ। আৰু আপোনালোকে এটা ৱাৰ্ডৰ কাৰণে হৈছে বাইদেউ? এটা দক্ষিণত এটা ৱাৰ্ড আছে আৰু আমাৰ পশ্চিমত এটা ৱাৰ্ড আছে। ৰঙাচকুৱাটো? হয়, দুটা ৱাৰ্ডতে আপোনালোকৰ? হয়, বাটামাৰী 1 নং বাটামাৰী আৰু ইয়াত বৰপথাৰ। আৰু ইয়াত আপোনালোকৰ কেনেকুৱা ৰাইজৰ সঁহাৰি ভোটদান কৰিবলৈ জানে? একদম মোৰ মানে মই যিমান দেখিছোঁ নহয়, এতিয়া মানে 100% ৰাইজে ইয়াত সমৰ্থন দিয়া হৈছে আৰু মানে ভোট হৈ আছে। ৰিজাল্ট ওলাব, আমি জানোৱেই কি হ'ব ফলাফল। চাওঁ আৰু ৰিজাল্ট ওলাওঁতে হয় নাই, তেতিয়া গম পামেই। এতিয়া আমি অভাৰ কনফিডেণ্ট হৈও ক'ব নোৱাৰি, কিন্তু মোৰ যিমান কনফিডেণ্ট আছে মই ইমান যে ক'ব পাৰোঁ 100% ইয়াত মানে ৰাইজৰ সমৰ্থন আছে। আৰু আপোনাৰ ৰাতিপুৱাৰ পৰা মানুহ আহিছে? হয়, আহি আছে। এতিয়া সময় হৈয়ে আছে আহিবলৈ আৰু সন্ধিয়া মানে 4টা বজালৈকে আহিব। জামুগুৰি চতিয়া ৰাইজে এবাৰ নিৰ্বাচনত এবাৰ অৱতীৰ্ণ নোহোৱাকৈ মিত্ৰজোঁটক বিজয় কৰিলে, তাৰ কাৰণটো কি? কাৰণ মানে আমাৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাৰ নেতৃত্বত এইবোৰ যিমান কাম কাজ হৈছে, যিমান ডেভেলপমেণ্টেল কাম হৈছে, এইবোৰ আমি চবে জানোৱেই ন। এই ডেভেলপমেণ্টেল কাম চাই আমাৰ যি অপজিশ্যন পাৰ্টিৰ মানে শক্তি দুৰ্বল হৈ গ'ল, তেহঁতৰ মনোবল দুৰ্বল হৈ গ'ল, তেনে মানে প্ৰাৰ্থী দিব পৰাই নাই। সেইকাৰণে আমি আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়লাভ কৰিলোঁ। এইগৰাকী বাইদেউ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ। চতিয়াত এইগৰাকী বাইদেৱে নহয়, জিলা পৰিষদ গোটেইকেইটা আৰু আঞ্চলিক পঞ্চায়ত আটাইকেইটা। বাইদেউ আপোনাৰ নামটো পুনৰ ক'ব? ৰেণুকা দেৱী। বাইদেউ ৰেণুকা দেৱী। বাইদেউ কোন জিলা পৰিষদ? মই মুৰাদল জিলা। মুৰাদল জিলা পৰিষদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপিৰ আৰু মিত্ৰজোঁটৰ পৰা বিজয়ী হৈছে। আৰু ইতিমধ্যে কি হয়, কাৰণ চতিয়াত নিৰ্বাচনী যি ফলাফল নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আহি পৰিছিলে, কিন্তু দুটা ৱাৰ্ডত নিৰ্বাচন হৈছে। তাৰে এইটো হৈছে উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1 নং বৰপথাৰ ৱাৰ্ড। আৰু মই দেখুৱাইছোঁ ইয়াত ৰাইজে ভোটদান কৰিবলৈ আহিছে পৰে এই ৱাৰ্ডটোৰ বাবে। আমি দেখুৱাইছোঁ শান্তিপূৰ্ণভাৱে শোণিতপুৰ জিলাত ইতিমধ্যে এতিয়ালৈকে কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই, সকলোতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈ আছে। আৰু মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি নিৰ্বাচন অনুষ্ঠিত হৈ আছে। আৰু মই দেখুৱাইছোঁ পৰে কিছু খেৰেঙা পৰিস্থিতি, সংখ্যালঘু এলেকাৰ তুলনাত ইয়াত ভোটগ্ৰহণ কিছু খেৰেঙা হৈ আছে, কিন্তু তথাপিও ৰাইজে ভোটদান কৰিবলৈ আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? ইয়াৰে 1 নম্বৰ ভোটদান কৰিবলৈ আহিছে। মানুহৰ ভিৰ অকণ কম ইয়াত? কম ইয়াতে কম আছে। ইলেকশ্যনটো হৈ গ'ল ইয়াত? চবটো জিকিলে। নিশ্চয় মই দেখুৱাইছোঁ এয়া বৰ্তমান এইসকল প্ৰিজাইডিং বিষয়া, পুলিং অফিচাৰ যিসকল আছে তেওঁলোকেও পৰে পৰা দায়িত্ব ইয়াত পালন কৰিছে। কাৰণ যিহেতু আপুনি ভোটদান কৰিবলৈ আহিছে, কি নাম আপোনাৰ? ৰঞ্জন বৰা। আৰু আপোনালোকৰ ইয়াতো নিৰ্বাচন আগতেই হৈ গ'ল? ফলাফলটো ওলাই গ'ল নিৰ্বাচন? ওলাই গ'ল। তথাপিও ভোটদান কৰিবলৈ আহিছে ৱাৰ্ডৰ। কি বিচাৰে? ভালটো হোৱা বিচাৰ, উন্নয়ন বিচাৰে, চবৰে ভাল হোৱা কাৰণে। নিশ্চয় মই দেখুৱাইছোঁ এয়া হৈছে বৰপথাৰ যি 1 নং বৰপথাৰ ৱাৰ্ড আৰু পানী চকুৱাৰ এটা ৱাৰ্ড আৰু এই যি ঢলাই বিলৰ এই দুটা ৱাৰ্ডত নিৰ্বাচন হৈছে। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে যে পৰে পৰা ৰাইজে ভোটদান কৰিবলৈ আহিছে আৰু শান্তিপূৰ্ণভাৱে চতিয়া সমষ্টিটো ভোটগ্ৰহণ হৈ আছে, তেজপুৰ সমষ্টিটো ভোটগ্ৰহণ হৈ আছে। কোনো ধৰণৰ কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই, ৰাইজ শান্তিপূৰ্ণভাৱে ওলাই আহিছে, ভোটদান কৰিছে আৰু তেওঁলোকে সকলোৱে বিচাৰিছে যাতে যিগৰাকী প্ৰাৰ্থী জয় হয় তেওঁ গাঁৱৰ উন্নয়ন কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।